দ্য ব্ৰিজ টু মডাৰ্নিটি। এখন দলঙৰ ছবি আৰু এটি অৱয়ৱে দলংখনত এখন চাইকেলেৰে অৱস্থান কৰিছে। ছবিখন অসমৰ আধুনিক চিত্ৰ ভাস্কৰ্য কলা জগতৰ মহীৰূহ শিল্পী শোভা ব্ৰহ্মই ২০ শতিকাৰ ৯০ দশকত অংকন কৰিছিল। শোভা ব্ৰহ্মই নিজে কোৱা কথা, মোৰ জীৱনত আমাৰ গাঁৱৰ পৰা আধুনিক জগতলৈ ওলাই যোৱাৰ দলংখন মই বহুদিনৰ পিছত আঁকিছোঁ। আমাৰ গাঁৱৰ পূবফালে থকা জৈমা নৈখনৰ পৰা ওলাই ভূমকা নৈ সৃষ্টি হোৱা ঠাইতে দলং এখন আছে। গোসাইগাঁৱৰ ওচৰৰ ভূমকাত শিল্পী শোভা ব্ৰহ্মৰ ১৯২৯ চনত জন্ম হৈছিল। তেওঁ শিল্পকলা বিষয়টোত আগ্ৰহী হৈ ১৯৪৮ চনৰ পৰা ১৯৫২ চনলৈ বিশ্বভাৰতী শান্তি নিকেতনৰ কলা ভৱনত শিল্প শিক্ষাৰ পাঠ্যক্ৰম গ্ৰহণ কৰিছিল। এই শান্তি নিকেতনেই শিল্পী শোভা ব্ৰহ্মৰ সৃষ্টিৰ দৃষ্টি দৰ্শনক নতুন দিগন্তৰ সন্ধান দিলে আৰু আজীৱন তেওঁক যিসকল শিল্পাচাৰ্য আৰু শিল্পগুৰুৱে অনুপ্ৰাণিত কৰি ৰাখিছিল তেওঁলোকৰ ভিতৰত নন্দলাল বোস, ৰামকিংকৰ বেইজ, ধীৰেন্দ্ৰ কৃষ্ণ দেৱবৰ্মন প্ৰমুখ শিল্পগুৰুসকল তেওঁৰ প্ৰাতঃস্মৰণীয় আছিল। গুৱাহাটী বিশ্ববিদ্যালয়ত জনজাতীয় সংস্কৃতি আৰু লোক পৰম্পৰা বিষয়ত ১৯৫৯ চনৰ পৰা ১৯৬০ চনলৈ এটি অধ্যয়নৰ সুযোগ লাভ কৰি বড়ো, ৰাভা আৰু ডিমাচা কছাৰী জনগোষ্ঠীৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি তেওঁলোকৰ কৃষ্টি সংস্কৃতি অধ্যয়ন কৰে। পৰৱৰ্তী সময়ত শোভা ব্ৰহ্মৰ চিত্ৰ ভাস্কৰ্যত নৃগোষ্ঠীগত চেতনা আৰু জনজাতীয় লোকসকলৰ সামাজিক জীৱন প্ৰতিফলিত হোৱাৰ মূল প্ৰেৰণা আছিল তেওঁৰ আৰম্ভণিৰ এই অধ্যয়ন আৰু গৱেষণা। আৰম্ভণিৰে পৰা মূলতঃ তৈল মাধ্যমেৰে শোভা ব্ৰহ্মই বৃহৎ আকাৰৰ ছবিসমূহ কেনভাছত অংকন কৰিছে। শোভা ব্ৰহ্ম মহোদয়ক 1975ৰ পৰা লগ পাইছোঁ আৰু তেখেতক লগ পাই মোৰ জীৱনটো এটা মই বেলেগ ধৰণৰ এতিয়া পৰিপূৰ্ণতা মই পাইছোঁ বুলি মই ক'ব পাৰোঁ এতিয়ালৈ। আৰু তেওঁ পৰা যিখিনি তেওঁ জীৱনৰ যিখিনি মানে পৰিক্ৰমা, সেই পৰিক্ৰমাত মই তেখেতৰ লগতো মই সাধাৰণতে খুব ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলোঁ। আৰু বহুতে মোক কিছুমানে কৈছিলে তেতিয়া যে শোভা ব্ৰহ্মৰ সোঁহাত আহিছে বুলিয়ে কিছুমানে কয় কথাটো। তো এইকাৰণেই যে তেখেতৰ লগত যিমানখিনি মই শিকিব লগা আছিলে মই সাধাৰণতে খুব ওচৰৰ পৰা পাইছোঁ আৰু এইটো সান্নিধ্যই মই এটা মোৰ ব্যক্তিক্ৰম বুলি মই ভাবোঁ। আৰু মই ভাবোঁ যে মোৰ এটা সৌভাগ্য তেখেতৰ লগ পোৱাৰ কাৰণে। আৰু মই ভাবোঁ যে তেখেতে এটা যিখিনি কাম কৰি গৈছে বৃহৎ আকাৰ ছবি বুলি ক'ব পাৰোঁ, ডাঙৰ ছবি বহুত ছবি আছে, তেওঁ যিমান ছবি কৰিছে সম্ভৱ বহুত শিল্পী এতিয়াও সিমানখিনি কৰিব পৰা নাই। ছবিতকৈ কিন্তু ভাস্কৰ্যৰ যিখিনি ভাস্কৰ্য কলা তেওঁ বহুত উচ্চ মানদণ্ডৰ। মই ভাবোঁ যে তেওঁৰ নিচিনা উচ্চ মানদণ্ডৰ ভাস্কৰ্য খুব কমেই আছে। ছবি যিমানখিনি তেওঁ কাম কৰি থৈ গৈছে আমাক অসমৰ ৰাইজক বা আমাক সকলোকে দি থৈ গৈছে সেইখিনি হ'ল ভাস্কৰ্য তাতকৈ আৰু উচ্চ খাপৰ বুলি মই ক'ব পাৰোঁ। শোভা ব্ৰহ্মৰ শিল্প সৃষ্টিৰ মূল উপজীব্য আছিল নৃগোষ্ঠীগত ৰূপকল্পৰ আদিম চেতনা। তেখেতৰ এই শিল্প দৰ্শন প্ৰকাশ পাইছে উৰ্বৰা শক্তিৰ প্ৰতীক জীৱনদায়িনী নাৰী ৰূপৰ বৰ্ণময় আবেদনৰ কথকতাত। নাৰী শক্তিৰ বিচিত্ৰ ৰূপ বিৰূপণ তেখেতৰ চিত্ৰ ভাস্কৰ্যৰ এটি প্ৰধান জৈৱ গুণ। তেখেতৰ সৃষ্টিত প্ৰতিভাত হৈছে নাৰী, পৃথিৱী, মাতৃ অথবা প্ৰতিমাকল্পৰ ৰূপ ভিন্নতাৰ সমদৰ্শন। তেওঁৰ ছবিসমূহ দৃষ্টিপাত কৰে দেখা পাব প্ৰায় সমগ্ৰ ছবিতে প্ৰতিকৃতিৰ যিটো ফিগাৰেটিভ এক্সপ্ৰেশ্যন, প্ৰতিকৃতিৰ পয়োভৰ আৰু তাৰ মাজত নাৰী প্ৰতিকৃতি একেবাৰে বেলেগ ধৰণৰ এটা উপস্থাপন। আৰু তাত বৃহদাকাৰ মানে এনেকুৱা নহয় যে সৰু ক'ৰবাত বেকগ্ৰাউণ্ডত আছে ক'ৰবাত দূৰত আছে, নহয়, একেবাৰে সন্মুখত পৃষ্ঠভূমিৰ মাজভাগত প্ৰেক্ষাপটৰ মাজভাগত চেণ্টাৰ ষ্টেজত সেই নাৰী প্ৰতিকৃতি উদ্ভাসিত হয়।
বৃহদাকাৰ বেলেগ ধৰণৰ দেইটি নামৰ এখন ছবি আছে সেই ছবি দেইটি শীৰ্ষক ছবিৰ ৰূপকল্পত এক নীলবৰ্ণী বহুভুজা নাৰী অংকিত হৈছে সেয়া কিন্তু আমি ভাৰতীয় পুৰাণকল্পত পোৱা নাৰী নহয় সেয়া সেই নাৰী সেই দেৱী শোভা ব্ৰহ্মৰ কল্পনাত উদ্ভাসিত হোৱা সেই নাৰীৰ হাতত আছে সোণালী শইচ শংখ সৰ্প আদি বিভিন্ন ধৰণৰ মোটিভ সেই দেৱী আসলতে নাৰীত্বৰে যি অপাৰ সম্ভাৱনা আছে almost immense possibility of the feminine force তাৰ প্ৰতীক হৈ সেই দেৱী উদ্ভাসিত হৈছে শোভা ব্ৰহ্মই নিজে উল্লেখ কৰিছে মোৰ জীৱনৰ পৰম আচ্ছাদিত শব্দ তিনিটা হ'ল অৰণ্য প্ৰকৃতি আৰু মা শোভা ব্ৰহ্মৰ সুদীৰ্ঘ শিল্পী জীৱনৰ সৃষ্টিৰ ধাৰাবাহিকতাত নাৰী পুৰুষৰ আৱয়বিক সংৰচনাত আলোকিত হৈছে বিশ্ব প্ৰকৃতি দৰ্শনৰ ফিজিঅগ্ৰাফি খণ্ড খণ্ড হিউমেন লেণ্ডস্কেপ শোভা ব্ৰহ্মৰ বিভিন্ন মাধ্যমৰ কৰ্মকুশলতাত উত্তৰ পূৰ্বাঞ্চলীয় স্থানীয় জনগোষ্ঠীৰ সাংস্কৃতিক পৰম্পৰা পশ্চিমীয়া শিল্প আন্দোলনৰ বিভিন্ন ধাৰাৰ বৈশিষ্ট্যসমূহ আফ্ৰিকীয় এছীয় আধুনিক আদিম কলা বা মডাৰ্ণ প্ৰিমিটিভিজমৰ সংমিশ্ৰণেৰে এটি ভাৰতীয় সমকালীন শিল্প চৰিত্ৰ লক্ষ্য কৰা যায় শোভা ব্ৰহ্মৰ পেইণ্টিং হৈছে ফিগাৰেটিভ আৰু তেওঁৰ শিল্পকৰ্মত যেতিয়া তেওঁ ছবিখনৰ যিটো কম্পজিশ্যন সেই কম্পজিশ্যনৰ সদায় মানে ফিগাৰ হিউমেন ফিগাৰ থাকেই সেইখিনি সময়ত ভাৰতবৰ্ষত মানে কণ্টেম্পৰেৰী ভাৰতবৰ্ষত তেনেকুৱা ফিগাৰেটিভ কাম কৰা খুব কম মানুহে আছিলে বাকীবিলাক মানে মডাৰ্ণিটিৰ নামত ছবিবিলাকৰ এটা বেলেগ এটা ৰূপ দি দিছিলে ফৰ্মবিলাক ভাঙি হেৰি কৰিছিলে কিন্তু শোভা ব্ৰহ্মই সদায় বেছিক মানে ফৰ্ম হিউমেন ফৰ্ম তেওঁ মানে তেওঁৰ ছবিত স্থান পাইছিলে আৰু সেই তাতে তেখেতৰ যিটো পাৰদৰ্শিতা তেওঁৰ মানে দক্ষতা মানে তেওঁৰ তুলিৰ দক্ষতা এইবিলাক প্ৰকাশ পাইছিলে আৰু তেওঁ খুব ভিভিড মানে উজ্জ্বল ৰং ব্যৱহাৰ কৰিছিলে আৰু সেই ছবিখনত এটা মানে হেৰি দিছিলে এটা শক্তি এটা দিছিলে মানে ছবিখন চাওঁতে এটা ভাইব্ৰেশ্যন ফিল হয় প্ৰথম অৱস্থাত অঁকা ছবি এখন আছে মিউজিয়ামত আছে বাগৰুম্বা নৃত্যৰ এখন ছবি আছে সেইখন ছবিতে অনুমান কৰিব পাৰি যে তেওঁৰ ছবিত এটা এক ধৰণৰ মানে হেৰি আছে এক ধৰণৰ গতি মানে ছবিখন মানে বাগৰুম্বা নৃত্যৰ যিখন ছবি মিউজিয়ামত মই প্ৰায় মানে কেতিয়াবা গ'লে মানে সেই ৰুমত গৈ পেলাই মই ছবিখন চাইছিলোঁ আৰু সেই ছবিখন চাই থাকোঁতে তাৰ ছবিখনৰ যিটো ৰিডম যিটো মানে লিভিং হেৰি এটা আছিলে এটা তাৰ ছবিখনৰ এটা শক্তি আছিলে যি শক্তিটো মানে ফিল কৰিব পাৰি আৰু শোভা ব্ৰহ্মৰ প্ৰতিখন বুলি নকওঁ প্ৰায়ভাগ ছবিতে সেই বস্তুটো আছিলে কোৱালিটি এটা আছিলে যে এক ধৰণৰ ভাইটেলিটি এক ধৰণৰ ফ'ৰ্চ তেওঁৰ পেইণ্টিঙৰ যোগেদি প্ৰকাশ পাইছিলে শোভা ব্ৰহ্মৰ প্ৰথম পৰ্যায়ৰ কিছু চিত্ৰকৰ্মত ঘনকত্ববাদ বা কিউবিজিম ৰীতিৰ ঋজুৰেখা আৰু কৌণিক বা জ্যামিতিক গঠন নিৰ্মাণ পৰিলক্ষিত হৈছিল এই ছবিসমূহ ভাৱঘন বিষয়বস্তুৰেও সংপৃক্ত আছিল জ্যামিতিক বিমূৰ্ততাৰ তেনে এখন ছবি হ'ল হুৱৰলউইণ্ড শোভা ব্ৰহ্মৰ নিজৰ ভাষাত জ্ঞান প্ৰজ্ঞা বা ইনটিউচন তেওঁৰ সৃষ্টি প্ৰক্ৰিয়াৰ ইনিচিয়েল স্পাৰ্ক অৰ্থাৎ প্ৰাৰম্ভিক স্ফুলিংগ বিগত শতিকাৰ ৮০ৰ দশকৰ পৰাই তেওঁৰ ছবিত সমসাময়িক সমাজ জীৱনৰ ঘাত প্ৰতিঘাত সামাজিক ৰাজনৈতিক চেতনাই প্ৰধান বিষয়ৰূপে ভুমুকি মাৰিছে পূৰ্বৰ জটিল জ্যামিতিক সংৰচনা পৰিহাৰ কৰি তেওঁ ৰিয়েলিষ্টিক বা ছেমি ৰিয়েলিষ্টিকৰ অৱয়ব প্ৰধান প্ৰকাশকৃতিৰ আশ্ৰয় ল'লে প্ৰগাঢ় সামাজিক চেতনা আৰু স্বগোষ্ঠীয় সাংস্কৃতিক আদিমূল ঐতিহ্য অন্বেষণেও শোভা ব্ৰহ্মৰ তৈলমাধ্যমৰ কেনভাছ আৰু কাঠ খোদাই ভাস্কৰ্যসমূহ স্বমহিমাৰে সমুজ্জ্বল কৰি তুলিছে
ছবি অঁকাৰ সমান্তৰালভাৱে শোভা ব্ৰহ্মই সৃষ্টি কৰি গৈছে কাঠ খোদাইৰ ভাস্কৰ্যসমূহ। এই ভাস্কৰ্যসমূহত নৃগোষ্ঠীগত চিন্তা প্ৰতিফলনেৰে মানুহৰ মুক্তি পিয়াসী চৈতন্যক বিচিত্ৰ ভাৱৰূপেৰে উজ্বলাই তুলিলে। যেতিয়া মানে কেতিয়াবা পেইণ্টিঙৰ কাৰণে কেনভাছ যেতিয়া কিনিব নোৱাৰা হয় তেতিয়া মানে আমাৰ মায়ে তেওঁক মানে এই গাম্বাৰী কাঠৰ মূৰাবিলাক ইফাল সিফাল ঘূৰি ফুৰিছিলে মায়ে কিবা ছ'চিয়েল কামত, তেতিয়া মায়ে মানে গাম্বাৰীৰ মূৰাবিলাক আনি দিয়ে। তেতিয়া পেইণ্টিঙৰ কাৰণে ৰং কিনিবৰ কাৰণে পইচা নাই বা কেনভাছখন কিনিবৰ কাৰণে পইচা নাই, তেতিয়া দেউতাই মানে কি কৰে এই স্কাল্পচাৰকেইটা কৰিছিলে। যিমান দেউতা বেছিকেলি এজন পেইণ্টাৰ আছিলে, কিন্তু তেনেকৈ কৰি কৰি পেলাই দেউতা মানে স্কাল্পচাৰকেইটাও বহুত এপ্ৰিচিয়েশ্যন পাইছে যিমানখিনি স্কাল্পচাৰ বনাইছে। তেওঁ ছবিত মানে প্ৰতিবাদী এটা কণ্ঠ আছিল। তেখেতে বিশেষকৈ তেখেতৰ ঘৰৰ যিখিনি গোসাই গাঁৱৰ ভূমকা নামৰ যিখন গাঁও আছিল, সেই গাঁওখনত সেই সময়ত আপচু বড়ো আন্দোলনৰ সময়ত বহুত ধৰণৰ কিছুমান ক্ৰিয়া প্ৰতিক্ৰিয়া হৈছিলে, সেইবিলাকো তেওঁ আমি ছবিত দেখিবলৈ পাওঁ। ব্ৰহ্মচাৰৰ যিবিলাক কাম আছিলে সেই কামবিলাকত তাৰ প্ৰতিফলন আমি দেখি আহিছিলোঁ। বড়ো সমাজৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামী চেতনাৰ নিজে নাৰী স্পন্দন অনুভৱ কৰি জনগোষ্ঠীটোৰ সকলো উত্তৰণ দুসময়ৰ অনুভৱবোৰৰ সৈতে নিজকে যুক্ত কৰি বৃহৎ কেনভাছত সিবোৰক এক ঐতিহাসিক প্ৰেক্ষাপটত তুলি ধৰাটো শোভা ব্ৰহ্মৰ এক বিশেষ কৃতিত্ব। সেই ছবিবিলাক হৈছে বড়ো জাতিৰ এটা অমূল্য সম্পদ বুলি ক'ব পাৰোঁ। অসমৰ লগতে বড়ো জাতিৰ এটা অমূল্য সম্পদ হৈ আছে। এতিয়া বহুতে বুজিব পৰা নাই কিহৰ কাৰণে সম্পদ হৈছে। আৰু বড়োৰ যিখিনি শৰীৰৰ অৱয়ৱ বা তেওঁলোকৰ যিখিনি কালচাৰেল যিখিনি আছে, কালচাৰেল যিখিনি ইনষ্ট্ৰুমেণ্ট আছে, মিউজিকেল ইনষ্ট্ৰুমেণ্টৰ পৰা আৰম্ভ কৰি টেক্সচাৰেল যিবিলাক ডিজাইন আছে, টেক্সচাৰেল যিবিলাক ক্লথ আছে, সেইবিলাক চব মানে হেৰি কৰিব পাৰে। তেওঁলোকে তেওঁ মানে কামখিনি কৰিছে আৰু বহুত ষ্টাডি কৰিছে। মই দেখিছোঁ তেওঁ গাঁৱে ভূঞে গৈছে, ছবিবিলাক আনিছে, হেৰি কৰিছে তেওঁলোকক। তেতিয়াতো কেমেৰা নাছিলে ফটো তোলাৰ, তেওঁ নিজেই ড্ৰয়িং কৰি কৰি আহিছিল আৰু এইবিলাক কাম কৰিছে। আৰু আমি এটা ভাবিছোঁ যে ভলিউমৰ ওপৰত তেওঁ খুব ভাল গুৰুত্ব দিছিলে। যিটো ভলিউম বুলি কওঁ আমি ছবি ভাষাত, সেই ভলিউমটোৰ ওপৰত তেওঁ অগাধ মানে জ্ঞান আছে আৰু সেইখিনি আনিব পাৰে, আনিছে তেওঁ। আৰু সেইধৰণে চিত্ৰশিল্পৰ লগতে তেওঁ ভাস্কৰ্য শিল্পতো সেইখিনি প্ৰতিফলিত হৈছে। ফিউজিটিভ যুদ্ধ বিধ্বস্ত পৰিৱেশৰ মনস্তাত্ত্বিক ছবিৰ এটি ছিৰিজ। দ্য হেভ নট বঞ্চনা আৰু প্ৰতাৰণাৰ অভিব্যক্তি প্ৰকাশৰ ছবি। 1987 চনত অঁকা এখন ছবি হ'ল চেলেঞ্জাৰ। বাঘ আৰু মানুহৰ উপস্থাপনৰ একাধিক ছবিত তেওঁ প্ৰতীকী তাৎপৰ্য প্ৰতিফলিত কৰিছে। 1966 চনত অঁকা এখন ছবি হ'ল মেধা পাটকাৰ। আন্দোলনমুখী সামাজিক নাৰী শক্তিৰ এগৰাকী আলোকবৰ্তিকাক তেওঁ বিশেষ এক প্ৰেক্ষাপটত তুলি ধৰিছে। 1988 চনত অঁকা ফলেন ট্ৰী এখন আৱেগ সঞ্চাৰী ছবি। তিৰ্যকভাৱে বিভাজিত হোৱা এডাল গছৰ তলৰ অংশত এটি বাগুৰুম্বা নৃত্যৰ ছন্দ। আমি জানো যে আধুনিক শিল্পীসকলে ভাৰতৰে হওক অসমৰে হওক এক সংশ্লেষণাত্মক পথ নিৰ্মাণ কৰিছিল। তেওঁলোকে কি কৰিছিল, শৈলীগত যিখিনি ধাৰণা তেওঁলোকে পাশ্চাত্যৰ পৰা আনিছিল, কিন্তু ভাৱগত ধাৰণা আছিল ভাৰতীয়। শোভা ব্ৰহ্মৰ ক্ষেত্ৰতো আমি সেইটো দেখা পাওঁ। আমি কি দেখোঁ, তাত দেখোঁ আমি ভাৰতীয় দৰ্শন, প্ৰতীতি, পৰম্পৰা, লগতে পাশ্চাত্যৰ বিভিন্ন ধৰণৰ অভিব্যক্তি, যেনে ধৰক মূল জাৰ্মান অভিব্যক্তিবাদ, জাৰ্মান এক্সপ্ৰেছনিজিম, আদিমতাবাদ, প্ৰিমিটিভিজিম বুলি আমি যাক কওঁ, পোষ্ট ইম্প্ৰেছনিজিম, উত্তৰ মনচ্ছয়াবাদ, এই সকলোখিনি সংশ্লেষণত তেওঁ শৈলীগত ধাৰণাটো গঢ় লৈ উঠিছিল। কিন্তু তাৰ লগতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আছিল, তেওঁ আছিল বড়ো জনগোষ্ঠীয় লোক। আৰু জনগোষ্ঠীয় পুৰাণ কল্প বীক্ষণ, যিটো এটা লোককল্প দৃষ্টি থাকে, তাক তেওঁ খুব সুন্দৰকৈ এই দুয়োটি ধাৰাৰ লগত
সংশ্লেষিত কৰি এক অপূৰ্ব শিল্পৰ সৃষ্টি কৰিছিল। যেতিয়া অসম আন্দোলন বা বড়ো জনগোষ্ঠীয় যিটো স্বসত্তা সচেতনতা বা আত্মপৰিচিতিৰ যিটো সংগ্ৰাম আৰম্ভ হৈছিল আৰু তাৰ ফলত যেনেকুৱা ধৰণৰ ৰাজনৈতিক এক প্ৰেক্ষাপটৰ সৃষ্টি হৈছিল, সেই তাৰ পৰা আহৰণ কৰি তেওঁ কিছু অপূৰ্ব আৰু অতি শক্তিশালী চিত্ৰ নিৰ্মাণ কৰি গৈছে। তাৰ ভিতৰত ধৰক লিডাৰ, মুমূৰ্ষু, অশ্ব, এনেকুৱা ধৰণৰ অজস্ৰ পেইণ্টিং আছে। মোৰ সততে মনলৈ আহে এইকেইখন নাম। কিন্তু এই সকলোৰ ভিতৰত এখন ছবিয়ে মোৰ মনত প্ৰায় দোলা দি যায়। সেইখন হৈছে পল গগাৰ এখন পেইণ্টিং আছে, য'ত টাহিটিয়ান ওমেন, য'ত টাহিটিৰ নাৰীসকলৰ এখন ছবি আছে। তেওঁলোকে হাতত ফল মূলৰ লৈ পেলাই তেওঁ এক ধৰণৰ যৌন আবেদনযুক্ত এখন উপস্থাপন। আচৰিত ধৰণে তাৰ পৰা অনুপ্ৰেৰণা লৈ এক ধৰণৰ পেৰডি বা এক ধৰণৰ ছাবভাৰ্চনৰ সৃষ্টি কৰি শোভা ব্ৰহ্মই এখন পেইণ্টিং নিৰ্মাণ কৰিছে। পেইণ্টিংখনত সেই নাৰী প্ৰতিকৃতিটো আছে, কিন্তু অৱয়ৱটো আছে। হাতত যিটো ধৰক ফল মূলৰ তোৰা, তাৰ সলনি কি দেখা পাওঁ আমি? মানুহৰ লাও খোলা মৃতদেহৰ অংশ। এক ভয়ানক ধৰণৰ ছাবভাৰ্চন। আৰু তাৰ মাজেৰে তেওঁ সেই সময়ৰ যিটো ৰাজনৈতিক প্ৰেক্ষাপট তাৰ অনুৰণন তুলি আনিছে। আন এখন ব্যতিক্ৰমী ছবি হ'ল হোমেজ টু ভেন গগ, হাণ্টিং গ্ৰাউণ্ড, বাৰ্ডেন অৱ এনাৰ্কি, খেৰাই নৃত্য, ফ্ৰী ফ্ল', তেখেতৰ কেইখনমান উল্লেখযোগ্য ছবি। শিল্পী শোভা ব্ৰহ্ম মূলতঃ এগৰাকী চিত্ৰকৰ হ'লেও তেখেতৰ ভাস্কৰ্যসমূহৰ স্বকীয় শিল্পগুণ আৰু নান্দনিক সুষমাই তেওঁক ভাৰতীয় আধুনিক ভাস্কৰ্য কলাৰ আগশাৰীৰ শিল্পীসকলৰ লগতে সন্মানীয়ভাৱে আসন প্ৰদান কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ থলুৱা পৰম্পৰাৰ কাঠ খোদাই বা উড কাৰ্ভিঙেই শোভা ব্ৰহ্মৰ ভাস্কৰ্য নিৰ্মাণৰ প্ৰধান মাধ্যম আৰু প্ৰাকৃতিক পৰিৱেশৰ পৰা আহৰণ কৰা কাঠেই তেওঁৰ প্ৰধান আহিলা। তেখেতৰ ভাস্কৰ্যসমূহ ভাৰতীয় বহুশ্ৰুতা জীৱনৰ আদিমতম কৃষ্টিৰ বৈভৱ আৰু ভাৰতীয় আধুনিকতাৰ দ্বাৰা সংশ্লেষিত। শোভা ব্ৰহ্মৰ ভাস্কৰ্যসমূহ অৱয়ব প্ৰধান আৰু সিবোৰ কাল নিৰপেক্ষ প্ৰেক্ষাপটত উপস্থাপিত। ভাস্কৰ্যসমূহ মসৃণ পৃষ্ঠগুণৰ আৰু সিবোৰ পূৰ্ণ পৰ্যায়ৰ ভাস্কৰ্য অৰ্থাৎ স্কাল্পচাৰ্ছ ইন ৰাউণ্ড। তেওঁৰ ভাস্কৰ্যসমূহত অসমৰ নামঘৰ, অপ্সৰা, কিন্নৰ কিন্নৰী, কাঠৰ উঠন চিত্ৰ বা ৰিলিফ আদিৰ আধুনিক অভিব্যক্তি লক্ষ্য কৰা যায়। শোভা ব্ৰহ্মই কোৱা মতে তেওঁৰ ভাস্কৰ্যত আদিম যুগৰ কলা, ট্ৰাইবেল, নিগ্ৰো ভাস্কৰ্য, ইজিপ্তৰ পৰম্পৰাগত ভাস্কৰ্য, ইপষ্টাইন, হেনৰি মোৰ, জিঅ'কমাট্টি, আম্বাট বচিউনি, মাৰিনী, ব্ৰাকুচি, ৰামকিংকৰ বেইজ প্ৰমুখ্যে শিল্পীৰ সৃষ্টিয়ে জ্ঞাতে অজ্ঞাতে আহি ছায়াপাত কৰিছেহি। শোভা ব্ৰহ্মৰ শিল্পৰ যি প্ৰতিবাদী ভাষা তাক ৰূপায়ণ কৰোঁতে ভাস্কৰ্যসমূহতকৈ ৰং আৰু ৰেখাইহে তেওঁক একান্ত সান্নিধ্য দি আহিছে। সামাজিক আন্দোলন, দমনমূলক পৰিস্থিতি, মানুহৰ চেতনাহীন দুৰৱস্থা আদি বিষয়বোৰত সৰব প্ৰতিবাদী হৈ তাক কলা কুশলতাৰে প্ৰকাশ কৰিবলৈ যাওঁতে ৰং আৰু ৰেখাৰ ৰূপ ৰচনাত অধিক মনোনিৱেশ কৰিছে। শিল্প সমালোচকসকলেও শোভা ব্ৰহ্মৰ চিত্ৰসমূহক তেওঁৰ জীৱনৰ ঋদ্ধি আৰু প্ৰসিদ্ধি বুলি ক'ব খোজে। অসমকে ধৰি দেশ বিদেশত শোভা ব্ৰহ্মই 13খন চিত্ৰ ভাস্কৰ্যৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰিছে। উল্লেখযোগ্যভাৱে 2002 চনত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ 3টাকৈ বৃহৎ গেলেৰী সামৰি শিল্পীগৰাকীৰ 1965 চনৰ পৰা জীৱনজোৰা অৱদানৰ 168টি শিল্পকৰ্মেৰে এখন ৰেট্ৰস্পেক্টিভ বা সমগ্ৰদৰ্শী প্ৰদৰ্শনী অনুষ্ঠিত হয়। গুৱাহাটীৰ বশিষ্ঠ অঞ্চলত অৱস্থিত বৰ্তমানৰ অসমৰ একমাত্ৰ চৰকাৰী চাৰু কাৰু কলা মহাবিদ্যালয়খনৰ তেখেত প্ৰতিষ্ঠাপক অধ্যক্ষ
তথা এই মহাবিদ্যালয়খনৰ আৰম্ভণিতে কলা বিদ্যালয় হিচাপে শিল্পী জীৱেশ্বৰ বৰুৱাই প্ৰতিষ্ঠা কৰাৰ দিনৰে পৰা শোভা ব্ৰহ্ম জড়িত আছিল আৰু অশেষ ত্যাগ আৰু কষ্ট স্বীকাৰেৰে ইয়াক মহাবিদ্যালয় পৰ্যায়লৈ উন্নীত কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰে। শোভা ব্ৰহ্মদেৱে তেখেতৰ কাৰ্যকালত আমি যিখিনি তথ্য মতে অসমৰ বিশিষ্ট যিসকল ব্যক্তি যেনে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱ, ভূপেন হাজৰিকাদেৱ, এখেতসকলৰ লগত বিভিন্ন ধৰণে সংযোগ স্থাপন কৰি তাৰোপৰি লক্ষ্যধৰ চৌধুৰীদেৱ আছিলে। এখেতসকলৰ সহযোগত এই মহাবিদ্যালয়খনিক এক পূৰ্ণাংগ পৰ্যায়লৈ নিবৰ কাৰণে প্ৰচেষ্টা চলায় আৰু এই যিখন অনুষ্ঠান ইয়াৰ চৰকাৰীকৰণ সম্ভৱ হয়। 1979 চনত এই মহাবিদ্যালয়খনিৰ যি ভূমি বশিষ্ঠত 20 বিঘা ভূমি তেখেতৰ দিনতে আমি লাভ কৰোঁ আৰু তেখেতৰ প্ৰচেষ্টাত এই মহাবিদ্যালয়খনিয়ে পূৰ্ণ পৰ্যায়ৰ যিটো স্নাতক পৰ্যায় পোৱাৰ যিটো সংগ্ৰাম সেইটো আৰম্ভ হৈছিলে আৰু পৰৱৰ্তী পৰ্যায়ত মহাবিদ্যালয় স্বীকৃতি লাভ কৰিছিল। আমি যেতিয়া পঢ়ি আছিলোঁ গভৰ্ণমেণ্ট আৰ্ট কলেজত তেতিয়া মই খুব অনুধাৱন কৰিছিলোঁ যে এজন অধ্যক্ষ হিচাপে যে কি গুণৰ অধিকাৰী হ'লে এজন অধ্যক্ষ হ'ব পাৰে, এখন অনুষ্ঠান চলাব পাৰে। আৰু স্বৰ্গীয় জীৱেশ্বৰ বৰুৱাই 1947 চনত কলেজখন স্থাপন কৰিলে। তেতিয়া আছিলে গভৰ্ণমেণ্ট স্কুল অফ আৰ্ট আছিলে আৰু শোভা ব্ৰহ্মৰ দিনত 1995ত চৰকাৰীকৰণ হ'ল। কিন্তু তেখেতে আচলতে জন্ম দিলেওতো নহ'ব, গতিকে তেখেতে এই কলেজখন গুৰি ধৰি ডাঙৰ দীঘল কৰিলে, প্ৰতিপালন কৰিলে। আজি সেইকাৰণেই মানে এটা পূৰ্ণাংগ পৰ্যায়ত চৰকাৰী চাৰুকলা মহাবিদ্যালয় হিচাপে পৰিগণিত হ'ল। শেষৰ অৱস্থালৈকে আমি ব্ৰহ্ম ছাৰৰ লগত আমি বহুতে তেখেতৰ লগত আমি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলোঁ আৰু এই কলেজখন গঢ় দিয়াত যদিও আমাৰ জীৱেশ্বৰ বৰুৱাদেৱে কলেজখন প্ৰতিষ্ঠা কৰিছিলে, গোটেই গঢ় দিয়াত কিন্তু আগভাগ লৈছিলে শোভা ব্ৰহ্ম ছাৰ। শোভা ব্ৰহ্ম ছাৰৰ এই নাম কথাখিনি আমি ক'বই লাগিব, আমি কোনেও নুই কৰিব নোৱাৰোঁ। শোভা ব্ৰহ্ম ছাৰ এজন এনেকুৱা ব্যক্তিত্ব থকা ব্যক্তি আছিলে যিজনক গোটেই অল অভাৰ ইণ্ডিয়াত সেই সময়ত চবেই চিনি পাইছিলে। কোকৰাঝাৰত তেওঁৰ নামত প্ৰতিষ্ঠা হৈছে ডক্টৰ শোভা ব্ৰহ্ম সংগীত আৰু কলা মহাবিদ্যালয়। অসমৰ শিল্প কলা ক্ষেত্ৰখনত 60ৰ দশকৰ পৰাই শিল্প শিক্ষক ৰূপেও প্ৰভূত বৰঙণি আগবঢ়াই অহা শোভা ব্ৰহ্মক আজিও তেওঁৰ অনুৰাগীসকলে শ্ৰদ্ধাৰে সোঁৱৰে। অসমৰ শিল্পকলাৰ এজন যুগদ্ৰষ্টা হিচাপে আমি সদায় তেখেতক স্মৰণ কৰি আহিছোঁ আৰু এই মহাবিদ্যালয়খনৰ বিষয়ে ইতিমধ্যে সকলোৱে কৈছে। তেখেতৰ যি অৰিহণা, তেখেতৰ যি কৰ্তব্যনিষ্ঠা তেখেতে আগবঢ়াই থৈ গ'ল, সেই সমল বুটলি সেই মহান শিল্পীজনৰ সেৱা কৰাৰ আমি সুযোগ নাপালেও তেখেতৰ যি সপোন আছিলে মহাবিদ্যালয়খনৰ সকলো দিশ সৰ্বাংগীন উন্নয়ন কৰাৰ কাৰণে আমি তেখেতৰ আদৰ্শৰে বাট বুটলি আমিও চেষ্টা কৰিছোঁ যে মহাবিদ্যালয়খনক তেখেতৰ চিন্তাৰে কেনেধৰণে আগবঢ়াই লৈ যাব পাৰোঁ। উল্লেখযোগ্যভাৱে 2007 চনত ৰাষ্ট্ৰীয় ললিত কলা একাডেমীয়ে তেওঁক ললিত কলাৰত্ন উপাধি প্ৰদান কৰে। 2001 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আৰু 2006 চনত কলকাতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ে ডি.লিট বা সন্মানীয় ডক্টৰেট উপাধি প্ৰদান কৰে। 2006 চনত বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলেও তেখেতক শিল্প কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে সন্মানিত কৰে। তাৰোপৰি 1991 চনত কমল কুমাৰী বৰুৱা ৰাষ্ট্ৰীয় বঁটা, 1977 চনত অসম শিল্পী দিৱস পুৰস্কাৰ, 1996 চনত অসম চৰকাৰৰ বিষ্ণুৰাভা বঁটা, 2002 চনত প্ৰণৱ বৰুৱা শিল্পী বঁটা, 1990 চনত অসম চৰকাৰৰ শিল্পী পেঞ্চনকে ধৰি বিভিন্ন অনুষ্ঠানে তেওঁক সন্মানিত আৰু পুৰস্কৃত কৰে। এগৰাকী সাহিত্য সেৱী হিচাপে শোভা ব্ৰহ্ম এক অনন্য কৃতিত্বৰ অধিকাৰী। তেওঁ ভালেকেইটা ভাষাত
সাহিত্য চৰ্চা কৰাটো এক উল্লেখনীয় দিশ। অনুদিত গ্ৰন্থ ভাৰতীয় চিত্ৰকলা, শিল্পকলাৰ নৱজন্ম, লিওনাৰ্ডো দা ভিঞ্চি, বড়ো ভাষাত ৰচিত তেওঁৰ এখনি গ্ৰন্থ গদানুজি আৰু ইংৰাজীত লিখা বুলগেৰিয়া আৰু ৰোম ভ্ৰমণ বৃত্তান্তৰ এখনি পুথি ৰ'জেছ ৰেড এণ্ড গ'ল্ড। উল্লেখযোগ্যভাৱে তেওঁ বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীতাঞ্জলিক বড়ো ভাষালৈ খন্থাই অঞ্জলি নামকৰণেৰে অনুবাদ কৰি বড়ো ভাষা সাহিত্যক সমৃদ্ধ কৰি থৈ গৈছে। শোভা ব্ৰহ্মৰ অপ্ৰকাশিত সাহিত্যকৃতিক প্ৰকাশ কৰাৰ দায়িত্বৰে আৰু ইতিমধ্যে তেওঁৰ ৰচনাৰাজিক প্ৰকাশ কৰি লগতে তেওঁৰ বিশাল শিল্পকৰ্মক সুসংৰক্ষণৰ বাবে তেওঁৰ জীৱিত কালতেই 2000 চনত গঠন হৈছিল শোভা ব্ৰহ্ম ট্ৰাষ্ট বোৰ্ড। পৰিয়ালৰ সদস্যসকলৰ দ্বাৰা পৰিচালিত হৈছে এই ট্ৰাষ্ট আৰু গেলেৰী ভি। নিঃসন্দেহে জীৱনজোৰা সাধনাৰ এই সমস্ত কৰ্মৰাজি আজি আমাৰ অসমৰ বাবেই নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এক অমূল্য সম্পদস্বৰূপ। মোৰ দেউতাৰ সৰুৰ পৰা মই সৃষ্টিশীলৰ যোনখিনি মই দেখিলোঁ, সেইখিনি দেখি মই সঁচাকৈ খুব অবাক। তেওঁ আছিল এজন সৃষ্টিশীল, প্ৰগতিশীল আৰু মানৱদৰ্দী ব্যক্তি। সমাজৰ আৰু প্ৰাকৃতিক বাস্তৱতাক তেখেতে নিজৰ ৰং তুলিকাৰে আবদ্ধ কৰি ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল। তেখেত আছিল এজন অতিকৈ প্ৰচাৰ বিমুখী ব্যক্তি। তেওঁ আমাক সদায় কৈছিলে যে বাবাহঁত, তোমালোকে মোৰ যিখিনি আছে, যিখিনি আৰ্ট এণ্ড পেইণ্টিং স্কাল্পচাৰ আছে, সেইখিনি যেনে তেনে তোমালোকে প্ৰিজাৰ্ভ কৰিবা। গতিকে সেইটো আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ। ঘৰৰ ফেমিলিয়ে লগ লাগি স্বভাৱনত ট্ৰাষ্ট বোৰ্ড বুলি আমাৰ এটা বোৰ্ড আছে, সেই ট্ৰাষ্টেদি আমি যিখিনি পাৰোঁ সেইটো মানে স্পেচিয়েলি মানে প্ৰমোশ্যন আৰু তাৰমানে প্ৰপগেশ্যন আৰু প্ৰিজাৰ্ভেশ্যন, এই তিনিটাটো আমাক কৰিব লাগে। আমি কমচে কম প্ৰিজাৰ্ভেশ্যনো মানে আমি কৰিব পাৰিছোঁ। এনেকা আছিলে একদম মানে দেৱতাৰ তুলনা মানুহ আছিলে দেউতাক। আমি এতিয়া আমাক বহুত দি গৈছে, দেউতাক বহুত পেইণ্টিং দি গৈছে, বহুত লিখিত কিতাপ দি গৈছে আমাক। আমি এতিয়া ফেমিলি আমি আমাৰ ফেমিলি যিমান মানুহ আছোঁ, আমি এতিয়া তেখেতৰ বস্তুবিলাক কি কৰি, পেইণ্টিংছবিলাক কি কৰি প্ৰিজাৰ্ভ কৰিব লাগে, আমি এইবিলাক আলোচনা কৰি আছোঁ এইটো। আৰু আমাৰ যে নেক্সট আমাৰ বাচ্চা আছে আমাৰ চবৰে ইয়াতে, তো ইহঁতৰ কাৰণে আমি ইহঁতে কি কৰে এইটোকে প্ৰিজাৰ্ভ কৰিব, ইহঁতকে এতিয়া এইটো লাইনটো আমি ধৰাই দি যাম আমি ইহঁতক। মোৰ এতিয়া বয়স হৈছে, মই এতিয়া মৰাৰ আগতে মোৰ গোটেইখিনি কাম মই এটা আৰ্ট গেলেৰীৰ ভিতৰত মোৰ নিজৰ গেলেৰী এটা বনাব খোজোঁ। তেতিয়া এইখিনি কথা আমি চবে মিলি পেলাই আমি এটা ট্ৰাষ্ট এটা খোলা হ'ল, শোভা ব্ৰহ্ম ট্ৰাষ্ট বোৰ্ড বুলি। তাৰপিছত লাগি মেলি পেলাই চবে কৰি পেলাই এই গেলেৰীটো বনোৱা হ'ল। গেলেৰীটো বনোৱাৰ পিছতে মানে কিছুমান বস্তু আছে কেলকাতাৰ পৰাহে আনিব লগা হয়। এই যিবিলাকত হেং কৰে তেনেকুৱা কিছুমান বস্তু কেলকাতাৰ পৰা আনিব লগা হয়। দেউতা মানে কামখিনি আগ নাবাঢ়িলেই মানে দেউতা খুব উচপিচ কি যেনেকৈ হওক, যিমান যি হ'লেও কষ্ট মষ্ট কৰি হ'লেও গেলেৰীখন এটা সময়ত ওলালে। 2012 চনৰ 5 মাৰ্চৰ দিনা দেশৰ অন্যতম এগৰাকী শ্ৰেষ্ঠ ভাস্কৰ, চিত্ৰশিল্পী আৰু অসমৰ শিল্পকলা জগতৰ পিতামহস্বৰূপ শোভা ব্ৰহ্মৰ দেহা অৱসান ঘটে।